ড্ৰাই ফ্ৰুটছৰ পাউডাৰ অকণমান বনাবলৈ লৈছোঁ। তাৰ বাবে মই লৈছোঁ কাজু, আলমণ্ড, মাখানা, পিস্তা আৰু কেইটামান ৱালনাট। এই গোটেইখিনি লৈ লৈছোঁ। মই এখন টাৱাত এতিয়া এই গোটেইখিনি ৰোষ্ট কৰি ল'ম। টাৱাখনত অকণমান ঘিউ দিব পাৰে, নহ'লে নিদিয়াকৈও আপোনালোকে এনেদৰে ৰোষ্ট কৰি ল'ব পাৰে। গোটেইখিনি ৰোষ্ট কৰিম। প্ৰথমতে কাজুখিনি লৈছোঁ, তাৰপিছত বাকীখিনি দি কাজু আৰু মাখানাখিনি মই ইয়াতে অকলে ৰোষ্ট কৰিছোঁ বেলেগ বেলেগকৈ। তাৰপিছত বাকী শেষত একেবাৰে মাখানাখিনি ৰোষ্ট কৰিছোঁ আৰু গোটেইখিনি মই লৈ একেবাৰে গৰমে গৰমে মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ। এইখিনি এনেদৰে থ'লে আচলতে যিসকল সৰু ল'ৰা ছোৱালী আছে, যিসকল ল'ৰা ছোৱালীক ড্ৰাই ফ্ৰুটছ খাই বেয়া পায়, তেওঁলোকক যদি শ্বেক বনাই দিয়া হয়, মেংগ' শ্বেক হওক, এনেকুৱা জুচ হওক ঘৰতে বনাই দিলে তাত এই ড্ৰাই ফ্ৰুটছৰ পাউডাৰখিনি মিহলি কৰি দিব পাৰে, এচামুচ বা আধা চামুচ। আৰু যিসকল সৰু বাচ্ছা আছে, যিসকলে পিঠাগুড়ি খায় বা যিসকলে চেৰেলেক খায়, তাতো অকণমান মিক্স কৰি দিব পাৰে। যথেষ্ট পৰিমাণে প্ৰটিন থাকে, সেইবাবে বিশেষকৈ সৰু ল'ৰা ছোৱালীসকলৰ বাবে ই বৰ উপযোগী। আৰু এনেদৰে ড্ৰাই ফ্ৰুটছৰ যদি বিচাৰে তেতিয়াহ'লে গোটেইখিনি এয়া মই গ্ৰাইণ্ড কৰি লৈছোঁ। এটুকুৰা মই ইয়াতে তাল মিচিৰি দি দিছোঁ, অপশ্যনেল। গোটেইখিনি ধুনীয়াকৈ গুড়ি হৈ গৈছে। যদি লাড়ু বনাই খাব বিচাৰে তেতিয়াহ'লে এইখিনি অকণমান ঘি দি ভালদৰে সানি লৈ